তেনেহ'লে আমি দেখিম যে তেওঁলোকৰ কথা আৰু তেওঁলোকৰ চৰকাৰৰ তথ্যৰ কোনো মিল যেনে তেওঁলোকে দাবী কৰে যে অসমত যি উন্নয়ন হৈছে তাৰ ফলত অসমৰ স্থান এতিয়া সৰ্বভাৰতীয় ক্ষেত্ৰত যথেষ্ট উন্নত হৈছে কিন্তু যোৱা 3 বছৰ আগতে 28খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান আছিল 26 নম্বৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত নীতি আয়োগে যি স্থান দিয়ে এতিয়া এই বছৰো অসমৰ স্থান হৈছে 28খন ৰাজ্যৰ ভিতৰত 26 নম্বৰ তেনেকৈ আপুনি যদি চাই ক্ৰাইম এগেইনষ্ট উইমেন নাৰীৰ ওপৰত অত্যাচাৰৰ যিবিলাক ঘটনা যোৱা কেইবাবছৰ ধৰি এইবছৰকে লৈ অসমৰ স্থান হৈছে 1 নম্বৰ অৰ্থাৎ আটাইতকৈ বেছি নাৰীৰ ওপৰত অত্যাচাৰ হয় অসমত অথচ অসমৰ নাৰীৰ স্থান সমাজখনত ভাৰতবৰ্ষৰ অন্যান্য বহু ৰাজ্যতকৈ উন্নত আছে তেনেকৈ আপুনি প্ৰসূতি মৃত্যুৰ হাৰ যদি চায় আগতেও 1 নম্বৰত আছিলোঁ আমি সৰ্বাধিক আছিল এতিয়াও সৰ্বাধিক শিশু মৃত্যুৰ হাৰ যদি আপুনি চায় তেনেহ'লে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত বৰ্তমান আমাৰ স্থান হৈছে 3 নম্বৰ তেনেহ'লে এই যে তেওঁলোকে ঢাক ঢোল বজাইছে এই ঢাক ঢোলবিলাকৰ আমি বাস্তৱত যি বিজেপি চৰকাৰে তথ্য উলিয়াইছে নীতি আয়োগে উলিয়াইছে অন্যান্য এজেঞ্চিবিলাকে উলিয়াইছে ইয়াৰ পৰা দেখিবলৈ পোৱা যায় যে এই তথ্যৰ কোনো মিল নাই যেনে দৰিদ্ৰ অসমত যোৱা বছৰ দৰিদ্ৰৰ সংখ্যা আছিল 100 জনৰ ভিতৰত 31 জন এই বছৰ দৰিদ্ৰৰ সংখ্যা হৈছে 100 জনৰ ভিতৰত 32 জন গতিকে অৱস্থা কোনো উন্নয়ন হোৱা নাই বৰং যিবিলাক মূল প্যাৰামিটাৰ্স এই প্যাৰামিটাৰ্সবিলাক যদি আমি চাওঁ তেনেহ'লে অধোন্নতি হৈছে গতিকে এই অৱস্থাত আমি দেখিছোঁ যে আইন শৃংখলা মুখ্যমন্ত্ৰীজন আইন শৃংখলাৰ দায়িত্বত আছে কাৰণ তেওঁ গৃহ মন্ত্ৰালয়খন তেওঁ নিজে চম্ভালি আছে উন্নত কৰিছোঁ আমাৰ আইন শৃংখলা আমাৰ উন্নত হৈছে তাত বিভিন্ন ধৰণৰ দাবী তেওঁ কৰি আহিছে কিন্তু জোনমণি ৰাভাৰ যিটো অকাবহ মৃত্যু এই মৃত্যুটোৱে এনেকুৱা কিছুমান কথা উলিয়াই দিছে যিবিলাক ভয়ংকৰ আপোনালোকে সকলোৱে জানে যে জোনমণি ৰাভাৰ হত্যাৰ পাছত তেওঁ মাকে যিবিলাক কথা কৈছিল হাছিনা বেগম নামৰ মহিলাগৰাকীয়ে যিবিলাক কথা কৈছে পুলিচ বিষয়াবিলাকৰ যিবিলাক কথা ভাইৰেল হৈছে এতিয়া তেওঁলোকৰ ভিডিঅ' এইবিলাকৰ পৰা এটা কথাই আমি ক'ব পাৰোঁ যে পুলিচ বিভাগটোৱে দুৰ্নীতি আৰু অপৰাধত ভয়ংকৰভাৱে লিপ্ত হৈ পৰিছে এতিয়া প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীয়ে ক'লে যে এইটো SPDCয়ে চাব অৰ্থাৎ গুৰুত্বপূৰ্ণ বিষয় নহয় এটা সাধাৰণ মৃত্যু তাৰপিছত তেওঁ ক'লে যে পৰিয়ালে বিচাৰিলে আমি CBIক দিম কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি এতিয়া আৰু কোনো এই বিষয়ত মাত নামাতো পুলিচ বিভাগে কোনো মাত নামাতে কাৰণ এইটো CBIক দিয়া হৈছে কথাটো তেনেকুৱা নেকি এতিয়া আপোনাৰ ভায়লেট বৰুৱা তেখেত ৰিটায়াৰ কৰিছে ভায়লেট বৰুৱাই কৈছে যেতিয়ালৈকে CBI কাম কাজ আৰম্ভ নকৰিব তেতিয়ালৈকে কিন্তু CID বিভাগ পুলিচ বিভাগে তদন্তটো চলাই থাকিব লাগিব এইটো হৈছে নিয়ম আকৌ CBIক যিবিলাক কেছ দিয়া হয় তেওঁলোকক আমাক দিয়া বুলি মুখ্যমন্ত্ৰীবিলাকে ঘোষণা কৰে কিন্তু CBIক দিয়াৰ লগে তেওঁলোকে নলয় তেওঁলোকৰ বিচাৰ মতেহে তেওঁলোকে ল'ব নে নল'ব এইটো ঠিক কৰে গতিকে আমি যিটো দেখিছোঁ যে অসমত আপোনাৰ বা সমগ্ৰ ভাৰতবৰ্ষত এতিয়া ED আৰু CBI হৈছে একেবাৰে চৰকাৰৰ নিৰ্দেশত চলা সংস্থা বিভিন্ন কথা ওলাই গৈছে যে মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী এই প্ৰধানমন্ত্ৰীবিলাকে যিবিলাক কাম কৰি আছে গতিকে এই প্ৰধানমন্ত্ৰীৰ ডাইৰেক্টলি এইবিলাক পৰিচালিত হয় তেনেকৈ বিজেপি যোৱাৰ পাছত বহু দুৰ্নীতিপৰায়ণ মানুহ এতিয়া দুৰ্নীতিৰ গোচৰৰ পৰা মুক্ত হৈছে আৰু বিৰোধী ৰাজনৈতিক দলবিলাকৰ ওপৰত তেওঁলোকে বিভিন্ন গোচৰ CBIৰ জৰিয়তে EDৰ জৰিয়তে তেওঁলোকে চলাইছে